নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে ভিডিঅ'টোলৈ আজি মই উপস্থিত আছোঁ টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন অসমৰ এখন বিশেষ বিশ্বকৰ্মা পূজাত যেটো বিশ্বকৰ্মা পূজা আয়োজন দেখিছে আয়োজন মানে বিশাল আয়োজন এইবিলাক গাড়ী মটৰ লৈ যেটো ইউনিয়নৰ পূজা আজি ইউনিয়নৰ পূজাস্থলীত আছোঁ তো ভিডিঅ'টো চাই দিব সকলোকে বলক বন্ধুসকল টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন অসমৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আহক আজি উপভোগ কৰোঁ এতিয়া চাওক দেৱে যেতিয়া বিশ্বকৰ্মা পূজাৰ বাবে যেহেতু বিশ্বকৰ্মা বাবাক পূজা কৰাৰ পিছত এখন এখনকৈ গাড়ী এতিয়া যেহেতু গাড়ীৰ বাবে এটা ইউনিয়ন টুৰিষ্ট টেক্সি ড্ৰাইভাৰসকলৰ ইউনিয়নত আজি পূজা কৰিব আহিছে দিছে এজন এজন কৰি ড্ৰাইভাৰৰ লগত গাড়ীৰ লগত পূজা কৰি আছে তো বলক চাওঁ আজি খুব ধুনীয়া কৰি অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা চাই আছে একে ব্লগছত আজি চাই আছে আপোনালোকে টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন অসমৰ এখন বিশাল আয়োজন যেহেতু শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা এয়া দেখিছে পূজা হৈ গৈ আছে এফালৰ পৰা আৰু এতিয়া অৱশেষত মোৰ গাড়ীখনৰ পূজা চাই লওঁ ব্লগ আৰু লগতে চাই থাকিব একে ব্লগছ আৰু বহুতো বাকী বিশাল আয়োজনৰ সৈতে দেখিছে এয়া টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন অসমৰ ইমান ধুনীয়া এটা সুন্দৰ পদক্ষেপ প্ৰত্যেক বছৰে মানে 17 ছেপ্টেম্বৰৰ দিনা সকলোৱে এটা শক্তিশালী মন লৈ আহে যে আজি বিশ্বকৰ্মা পূজা 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজা পাতিবৰ কাৰণে ইমান ধুনীয়া এটা অনুভৱ সকলোৰে বিশ্বকৰ্মা পূজা পালন হৈ আছে সকলোৱে কৰি আছে যেহেতু এখন এখনকৈ গাড়ী কৰোঁতে হয়তো 300ৰো অধিক গাড়ী পূজা কৰিবলৈ দেওৰ সময় লাগিব সেইকাৰণে বন্ধুসকল মই অলপ শ্বৰ্ট কৰি অলপকৈ দেখাইছোঁ কোনো যাতে বেয়া নাপায় যেহেতু শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবা কি যে যেহেতু আজি বিশ্বকৰ্মা পূজা স্পেচিয়েল বিশ্বকৰ্মা পূজা স্পেচিয়েলত দেখিছে ৰেডি কৰি আছে এফালে কুঁহিয়া কাটিছে আপেল কাটিছে নাৰিকল কাটিছে কল কাটিছে মানে অগণন মানে ভক্ত ভিৰো আছে আপোনালোকক দেখাই আছোঁ গোটেই পূজাখন চাবলৈকে আপোনালোকে আজি ভিডিঅ'টো শেষলৈকে চাব লাগিব যিহেতু চাই দিব ভিডিঅ'টো শেষলৈকে আজি দেখাই আছোঁ খুব ধুনীয়া কৰি কিন্তু অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ বিশাল আয়োজন বিশাল এখন বিশ্বকৰ্মা পূজা ব'লক নামটো কোৱা মোৰ নাম মনু ৰাজবংশী এয়া চম্পক নমস্কাৰ এই নাৰিকল কাটি আছোঁ কিন্তু আমাৰ চব ল'ৰাৰ পূজা আমাৰ যিটোকে আমাৰ টুৰিষ্ট টেক্সি ড্ৰাইভাৰ পতাৰে এইখন নাৰিকলটো এইটো কিন্তু আমি চব ল'ৰা মানুহ সেইকাৰণে আমি নাই আৰু নাৰিকল এইখিনি হ'লেও কাটি আছোঁ ঠিক আছে নাজানো আমি কষ্ট ভকতক খুৱাবৰ কাৰণে অলপ কষ্ট কৰিছা কষ্ট কৰিব লাগে ভকতৰ আশীৰ্বাদ পাব হ'লে অলপ কষ্ট কৰিব লাগে ঠিক আছে ধন্যবাদ আৰু নাম নাৰায়ণ দাস আৰু এইপিনে ভিগু দাস কাৰণ এক ফল ফলহা আদি গোটেই প্ৰসাদৰ বস্তু মানে ৰেডি কৰি আছে যিহেতু এফালে আইসকলে নাম গাই আছে বন্ধুসকল এইফালে দেখিছে লগতে খিচিৰি লাবৰা আৰু ভাজি সকলোবোৰ ৰেডি মানে তৈয়াৰ হৈ গৈছে কাৰিকৰে ৰেডি কৰি দিছে এতিয়া খাবহে বাকী আৰু লগতে এফালে পৰা পূজাও চলি আছে দেৱে যিহেতু কৈছে 300ৰো অধিক গাড়ী একে সময়তে পূজা কৰি শেষ কৰিব নোৱাৰে এখন এখনকৈ কৰি গৈ আছে দেওক কথা এটা সোধোঁ আপুনি আহিছে অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নত পূজা কৰি আছে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে বহুত গাড়ী আপুনি আমনি পাইছে নেকি আমনিটো আমি আৰু বেছি হ'লেও আমনি নাপাওঁ আমাৰ যিহেতু কৰ্তব্য দিয়ক ঠিক আছে ভাল লাগিছে সকলোকে দেখাই আছোঁ চাই থাকিব একে ব্লগ আজি যিহেতু আছোঁ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ ফুল লৈছে ন সকলোৱে মহাবাম দেৱ ঋষি বিৰাট প্ৰচণ্ড ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এইখিনিতে জনাব বিচাৰিছোঁ যে বন্ধুসকল দেখিছে এয়া পূজা কৰি হৈ গৈছে মানে সকলো গাড়ীৰ পূজা হৈ গৈছে শ্ৰী শ্ৰী বাবা বিশ্বকৰ্মাৰ নামত
গাড়ীসকলৰ পূজা হোৱাৰ পিছত এতিয়া সকলো ড্ৰাইভাৰ মানে চালকসকলক অঞ্জলি দিব। দেৱে সকলোকে মাতিছে, যিহেতু একেলগে সকলোৱে সম্ভৱ নহয়, অলপ অলপ কৰি দেৱে যিহেতু অঞ্জলি দিব আৰম্ভ কৰিছে। সঁচাকৈ বন্ধুসকল, ইমান এটা ভাল লগা মুহূৰ্ত চাওকচোন, সকলোবোৰ একগোট হৈ একেলগে বহি অঞ্জলি লৈছে গোটেই বছৰটোৰ শেষত। আপোনালোকে আহিলে পূজালৈ কেনেকুৱা লাগিল? ইউনিয়নৰ পূজা আপোনালোকে ক'ৰ হয়? ছেক্টৰ 1 ইয়াৰে। দিয়ক ঠিক আছে, আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। বন্ধুসকল, অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ যিহেতু বিশ্বকৰ্মা পূজা ইয়াতে আছে পৰ্যটক। मैडम कहाँ से है आप? हम लोग रायपुर छत्तीसगढ़ से आए। छत्तीसगढ़ से। तो यहाँ असम में आके आप लोगों को विश्वकर्मा पूजा मिल गया, कैसा लगा आप लोगों को? बहुत अच्छा, पहली बार तो हम देख रहे हैं डॉक्टर। हाँ तो कभी नहीं देखी, मैं तो विश्वकर्मा का तो सुनी थी, हाँ। लेकिन कभी देखे नहीं, पहली बार इतना अच्छा भजन भी हुआ है, बहुत मजा आया। बहुत मज़ा आया। बहुत मजा तो आपका नाम मैडम? हमारा नाम विजया विजय राव। राव। ओके, थैंक यू मैडम। सर आपको कैसा लगा? विशाखापट्टनम से आया। विशाखापट्टनम का? मैं तो रेलवे में काम करके रिटायर हो चुका हूँ। हाँ मैं खुद अपना पूजा करता था, ये साल मिस हो गया करके सोचा है, लेकिन यहाँ उसका मेरा ड्राइवर साहब का वास्ते से इधर मिल गया, भैया का वास्ते से इधर वो पूजा। ठीक है, आप लोग विशाखापट्टनम से आया, अभी आके इधर विश्वकर्मा पूजा मिला, आपको कैसा लग रहा है? कैसा आपका क्या अनुभव है? मैं खुद करने वाला हूँ। हाँ। ये साल मिस हो गया, इधर हमको मौका मिल गया। मौका मिल गया, अच्छा लगा। बहुत अच्छा। तो और एक बात जानना चाहता हूँ, नॉर्थ ईस्ट घूम के आपको कैसा लगा? जैसे आसाम आया, आप आसाम घूमने आया ना, नॉर्थ ईस्ट पूरा? हम तो घूमने आया है। हाँ। कल माता जी का दर्शन हो गया और घूमने लगा। लकी विश्वकर्मा पूजा मेरा भगवान है, मैं तो टेक्नीशियन काम किया है, मेरा स्वामी मेरा को इधर मिल गया। सर आपका नाम? मेरा सिंह। ओके, थैंक यू। मैडम आप कहाँ से? भुवनेश्वर से। भुवनेश्वर, उड़ीसा। तो उड़ीसा से आया इधर विश्वकर्मा पूजा आसाम में, आपको कैसा लग रहा है? बहुत अच्छा। बहुत अच्छा लगा। तो आप आसाम घूमने के लिए आया था नॉर्थ ईस्ट, आपको कैसा लगा? नॉर्थ ईस्ट घूम के कैसा लगा? बहुत अच्छा। कहाँ कहाँ गया, क्या क्या देखा? सब कुछ मंदिर कामाख्या मंदिर, हाँ दुर्गा माता मंदिर, हाँ सब मंदिर देख लिया। आपका नाम मैडम? माणिक। मानिक। ओके, थैंक यू। সকল আহিছিলে পৰ্যটক, তেওঁলোকে উৰিষ্যা, ভুৱনেশ্বৰ, বিশাখাপট্টনমৰ পৰা আহি অসমত গুৱাহাটীত আহি পেলাই পূজা ইমান ধুনীয়া কৰি বিশ্বকৰ্মা পূজা পাইছে, বিশ্বকৰ্মা পূজা তেখেতলোকে মানিছে আৰু সকলোৰে লগত মিলি তেখেতলোকে বাহিৰৰ মানুহ দেখিছে, বাহিৰৰ মানুহ হৈও গুৱাহাটীত আহি ইমান ধুনীয়া এটা বিশ্বকৰ্মা পূজাত তেওঁলোকে ভাগ ল'লে, ভাল লাগিল সঁচাকৈ, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ প্ৰসাদ বিতৰণ ৰেডি কৰি আছে আমাৰ বৌ। চে হাই, আপোনাৰ নামটো কওক? महेंद्र दत्त। মহেন্দ্ৰ दत्त দত্ত। ক'ৰ পৰা আহিছে? सेक्टर 1 ছেক্টৰ 1 টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ বিশ্বকৰ্মা পূজাত আহিছে। হয়, আপোনাৰ ভাল লাগিছে? ভাল লাগিছে। ভাল লাগিছে। বিশ্বকৰ্মা পূজা কিয় পাতিছে? কিয় মানে অঁ, কিয় পাতে বিশ্বকৰ্মা পূজা, কিয় পাতে? বিশ্বকৰ্মা পূজা প্ৰত্যেক বছৰতে ছেপ্টেম্বৰৰ 17 তাৰিখটো কম্পালচৰি হয়। সেইটো বিশেষকৈ বিশ্বকৰ্মা হৈছে আমাৰ এই চব কি বোলে লোহা লকৰ এইবিলাক বস্তু, ৰেঞ্চ পাতি এইবিলাক তেওঁ হ'ল তাৰে মালিক। ঠিক আছে, সৃষ্টিৰ অধিপতি বিশ্বকৰ্মা, তেখেতৰ জন্মদিন পতা হৈছে আজি 17 ছেপ্টেম্বৰত, প্ৰত্যেক বছৰে হয়। ঠিক আছে, দিয়ক ধন্যবাদ। আৰু আছে আমাৰ ইয়াত ৰাজ আছে, ৰাজে প্ৰসাদ খাই আছে। ৰাজ, কোৱাচোন তোমাৰ কেনেকুৱা লাগিছে পূজাত আহি? তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে, এনেকৈ প্ৰতি বছৰে পাতি থাকিব। ভাল লাগিব। ঠিক আছে, ধন্যবাদ। এতিয়া মই বাইদেউৰ পৰা জানিব বিচাৰোঁ, বাইদেউ আহিছে আপুনি টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ বিশাল আয়োজন আজি বিশ্বকৰ্মা পূজা, আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, আমি নাম গালোঁ, অঁ, নাম গাই আমাৰ বহুত ভাল লাগিছে। বিশ্বকৰ্মা পূজাৰ নাম বহুত ভাল লাগিছে। ভাল লাগিছে, দিয়ক ধন্যবাদ। আপুনি ক'ব কিবা? আপোনাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে, দিয়ক। আপুনি? বহুত ভাল লাগিছে। ভাল লাগিছে। আৰু কোনোবা ক'ব নেকি? এই বাইদেউ সুধিছোঁ, বাইদেউ যিহেতু অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ ধুনীয়া বিশাল আয়োজন বিশ্বকৰ্মা পূজা, আপোনাৰ অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। ভাল লাগিছে। বাবা বিশ্বকৰ্মাৰ বিষয়ে কিবা ক'ব নেকি? কওকচোন, জানিব বিচাৰোঁ আপোনাৰ পৰা বাবা বিশ্বকৰ্মাৰ বিষয়ে। কিয় পাতিছে বিশ্বকৰ্মা পূজা, কিয় পাতিছে? বিশ্বকৰ্মা পূজা কিয় পাতিছে মানে তেওঁ এইটো চব সৃষ্টি কৰিছিল। বিশ্বকৰ্মা পূজা হয়, বিশ্বকৰ্মা বাবাই সৃষ্টিৰ তেওঁ সৃষ্টিকৰ্তা, গতিকে তেওঁ পূজা কৰিবই লাগিব। ঠিক আছে, ধন্যবাদ। আপোনাৰ কেনেকুৱা লাগিছে? বহুত বহুত ভাল লাগিছে। ভাল লাগিছে।
প্ৰসাদ দি আছে বিশ্বকৰ্মা পূজাৰ বিষয়ে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে দিয়ক কেনেকুৱা লাগিছে অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ পূজাত আহি পেলাই খিচিৰি খাই আছে কেনেকুৱা ভাল লাগিছে কি আছে ইয়াতে খিচিৰিত ভাল লাগিছে দিয়া খোৱা বিশ্বকৰ্মা বাবা বিশ্বকৰ্মাৰ বিষয়ে জানিব বিচাৰোঁ বাবা বিশ্বকৰ্মা কি আমি এইটো সেইকাৰণে বহুত পূজা পাঠ কৰোঁ আমাৰ লাগে এইটো গাড়ী ঘোঁৰাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু সৃষ্টিৰ অধিপতি সেইকাৰণে বিশ্বকৰ্মা পূজা মানিছোঁ পতা যায় ঠিক আছে দিয়ক ধন্যবাদ হেই মাইনা পূজাত আহি কেনেকুৱা লাগিছে ভাল লাগিছে হয় বন্ধুসকল যিহেতু কলিত হৰিনাম এয়া আই মাতৃসকলে যিহেতু হৰিনামেৰে আজি আমাৰ বিশ্বকৰ্মা পূজাখন বহুত সুন্দৰ কৰি তুলিছিল সেইবাবে আই মাতৃসকলক এটা বিদায় অনুষ্ঠান দেখিছে এয়া অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ বিশাল আয়োজন শ্ৰী শ্ৰী বাবা বিশ্বকৰ্মা পূজা স্পেচিয়েল খিচিৰি খাই আছোঁ কেনেকুৱা হ'লে খানা কেনেকুৱা হ'লে বঢ়িয়া হৈছে দিয়া ফাটাফাটি গৰমৰ ফাটাফাটি আৰু আমাৰ যিটো চব্জি লগতে হেৰি কি কয় আচাৰ আৰু চব্জি যিটো বনাইছে নম্বৰ 1 ভেৰি গুড ঠিক আছে দেখিছে তেখেতে বিশ্বকৰ্মা পূজাত আহি লাজ কৰিছে কেমেৰা আগত উঠিবলৈ কিন্তু তেখেত নিজে কেমেৰামেন নিজে কেমেৰাত থাকে বেক চাইডে থাকে কিন্তু তেখেতে লাজ কৰিছে দিয়ক বাৰু লাজে ভয় কওক আপোনাৰ কেনেকুৱা হৈছে খানা একদম এক্সেলেণ্ট দিয়ক থেংক ইউ বন্ধুসকল নিশ্চয় খিচিৰি বহুত সোৱাদ হৈছে দেখিছে খোৱাৰ ষ্টাইল খানা ভাল লাগিছে দিয়ক কেনেকুৱা আছে খানা মজা ঠিক আছে অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ যিহেতু খোৱা বোৱা চলি আছে খিচিৰি পায়স আলু ভাজি নানান ধৰণৰ এটা বিশাল আয়োজনৰ আজি পূজাত যিহেতু পূজা চলি আছে সকলোবোৰ আহিছে সকলোবোৰে আহি এতিয়া খোৱা লোৱা মানে পূজা শেষ হ'বলৈ দেই বৌক চিনি পাওঁ বৌয়ে আগতেও মিষ্টেক কৰিছে মুখ ঢাকিছে এইবাৰো কেমেৰা দেখা পাই পলাই আছে মই আজি নেৰিছোঁ যিহেতু বৌ আছে বৌক সুধিব বিচাৰিছোঁ আহিলে বিশ্বকৰ্মা পূজাত যিহেতু অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ঠিক আছে আপোনাৰ ভাল লাগিছে এতিয়া কি খালে খিচিৰি খালোঁ পায়স খালোঁ প্ৰসাদ খালে আপোনাৰ নামটো বাইদেউ আপোনাৰ নামটো মোৰ নাম জিতামণি আপোনাৰ খিচিৰি খাই আছে আৰু কেনেকুৱা লাগিছে ভাল লাগিছে আৰু পূজাত আহিলে কেনেকুৱা লাগিছে পূজা ভাল লাগিছে আপোনাৰ নামটো জোনমণি দেৱী সোণোৱাল ঠিক আছে ধন্যবাদ বাইদেউ এজনীৰ ওচৰত আহিছোঁ বাইদেউ আঙুলিটোৱে টোৱাই আছে বাইদেউক চিনি পোৱা নাই তথাপিও ইয়াত সোধা মেলা নহয় আমাৰ নতুন বাইদেউ অলপ চিনাকিও লাগিছে এতিয়া বাইদেউৰ নামটো জানিব বিচাৰোঁ নমিতা তালুকদাৰ যিহেতু আহিছে বিশ্বকৰ্মা পূজাৰ বিশাল আয়োজন আজি অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ধন্যবাদ কেনেকুৱা লাগিছে পূজাত আহি ঠিক আছে ধন্যবাদ জুবিন কেনেকুৱা লাগিল পূজাত আহি বঢ়িয়া লাগিল এতিয়া কি খালা ধন্যবাদ যেতিয়া মোৰ লগত নাৰায়ণদা আছে যাবলৈ দেখিছে মানে বাই কৰিছে বাই লোৱা সময়তে আৰু এটা কথা জানিব বিচাৰোঁ নাৰায়ণদা আহিলে পূজাত ইমান বিশাল আয়োজন যিহেতু আপোনাৰো ক'ব পাৰে মোৰো ক'ব পাৰে চবৰে ক'ব পাৰে যিহেতু অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ ইমান বিশাল আয়োজন বিশ্বকৰ্মা পূজা আপুনি কেনেকুৱা লাগিল আপোনাৰ অনুভৱ জানিব বিচাৰোঁ বহুত ভাল লাগিছে বহুত ভাল কি খালে আমি আনন্দিত কি খালে পূজাত আহি আমি হেৰি দালি বনাইছে মিঠালাও দি আলু দি এনেকুৱা মানে আঞ্জাটো ইমান ধুনীয়া লাগিছে একদম ফাৰ্ষ্ট ক্লাছ আলু ভাজি আৰু বাদামে দি খুব ভাল লাগিছে আৰু খিচিৰিটো ইমান ধুনীয়া বনাইছে একদম খাই পেলাই বহুত আমি আনন্দিত দিয়ক ঠিক আছে ধন্যবাদ
বন্ধুসকল অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ আজি বিশাল আয়োজন শ্ৰী শ্ৰী বাবা বিশ্বকৰ্মা পূজাৰ দেখিছে কিমান সুন্দৰভাৱে আৰু গাড়ীবোৰ দেখিছেনে এইফালে লাইন কৰি ৰখা হৈছে যিহেতু এখনৰ পিছত এখন কৰি পূজা কৰি দেৱে খুব শান্তি পাইছে বিশ্বকৰ্মা পূজা আজি অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ বিশাল আয়োজন ইয়াতে আপুনি পূজাত আহিলে যিটো গম পালোঁ আপুনি উপসভাপতি তথাপিও আপোনাৰ পৰা জানিব বিচাৰিছোঁ বাবা বিশ্বকৰ্মা কোন হয় কিয় পাতিছে আজি যিহেতু বিশ্বকৰ্মা পূজা প্ৰথমে নমস্কাৰ হয় টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়ন অসমৰ আমি প্ৰত্যেকবাৰে এনেকুৱা ধৰণৰ পূজা আমি আয়োজন কৰি আহি আছোঁ আমাৰ যি কৰ্ম সৃষ্টিৰ অধিপতি হিচাপে তেখেতৰ আমি মানি আহিছোঁ নামটো কোৱা মদন নাথ মদন নাথ এতিয়া কেনেকুৱা লাগিল পূজাত আহিলা তোমাৰ নামটো কোৱা ৰুদ্ৰ কেনেকুৱা লাগিছে আহি মজা দিয়া ভাল লাগিল ধন্যবাদ জনাইছোঁ সকলোকে চাই থাকিব একেবাৰে কেনেকুৱা লাগিছে তোমাৰ মই আজি বিশ্বকৰ্মা উপলক্ষে চবকে লগ পাইছোঁ আৰু আমাৰ ড্ৰাইভাৰ ইউনিয়ন আগবাঢ়ি যাওক সেইটোৱে কামনা কৰিছোঁ আৰু আমাক আগবাঢ়াই লৈ যাওক যিখিনি জানে তেওঁলোকে আগবাঢ়াই লৈ যাওক আমি পিছত আছোঁ তেওঁলোকে আমাক আগুৱাই লৈ যাব লাগে আজি নমস্কাৰ ঠিক আছে এয়া দাদা হাত ধুই গৈ আহিল খোৱা কেনেকুৱা হ'ল বঢ়িয়া খানা বিৰাট ধুনীয়া হৈছে এয়া আজি বিশ্বকৰ্মা পূজা ইয়াতে আছে ধীৰাজ দা কওকচোন কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে যিহেতু খোৱাতে পাইছোঁ আহি একচুৱেলি কি ক'ম আৰু আমিতো জীৱনটোত তাৰমানে কি ষ্ট্ৰাগলে কৰি আছোঁ আল্টিমেটলি এতিয়া বিশ্বকৰ্মা বাবাৰ বিষয়ে জানিব বিচাৰোঁ বাবাৰ বিষয়ে এইটোৱে ক'ম যে লাগব মানে 1% লাগি দিবই পাৰোঁ গম পাইছেনে লাগি নিদিলেওতো আপোনাৰ ভক্তি আছে ভক্তিটো 100% আছে তেনেহ'লে কওক অকণমান বিশ্বকৰ্মা বাবাৰ বিষয়ে কওক আজি যিহেতু পূজা বছৰত প্ৰত্যেক বছৰে আজিৰ দিনটোতে হয় দিনো খেলি মেলি নহয় 17 ছেপ্টেম্বৰ বুলি ক'লে বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা বাবাৰ পূজা হয় সকলোৱে জানে এতিয়া আপোনাৰ পৰা জানিব বিচাৰোঁ অকণমানকৈ যে কওকচোন বিশ্বকৰ্মা বাবাৰ বিষয়ে এতিয়া বিশ্বকৰ্মাৰ বিষয়ে মই একচুৱেলি মোৰ বিশেষ ইমান অভিজ্ঞতা নাই আৰু জ্ঞানো নাই মই এটা কথাই জানো যে বাবা বিশ্বকৰ্মা বুলি ক'লে এটাই মানে কি একচুৱেলি হাৰ্ডৱেৰ পৰা গাড়ীৰ পৰা কিবাৰ পৰা যিখিনি পূজা আমাৰ কৰা হয় সেইখিনি আমি চব মানুহ হিন্দু মুছলিম চবেই মোটামুটি ধৰক 100% মানি লয় গম পাইছেনে আজিৰ ডেটত আৰু চবেই বিশ্বকৰ্মা কৰে আমাৰ মুছলমান ল'ৰা এটাই নকৰাকৈ নাথাকে আমাৰ লগত গাড়ীত মুছলমান ল'ৰাইতো আমাৰ লগত হিন্দু মানে কি এই বিশ্বকৰ্মা পূজাটো কৰে আছে ধন্যবাদ নাম হ'ল স্বপন বিশ্বাস টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নত কেনেকুৱা লাগিছে একদম চলিড আৰু যিখিনি মানে ব্যৱস্থা কৰিছে ব্যৱস্থাখিনি বহুতে ভাল লাগিছে একচুৱেলি পোচাকখিনি বহুতে মোৰতো ভাল লাগিছে তোমাক ধন্যবাদ দীপ ভূঞা মই সকলোকে চিনাকি কৰি দিছোঁ দীপে খাই আছে খোৱা জেগাতে হ'লে তথাপিও অকণমান জানিব বিচাৰোঁ যিহেতু মোৰ ভাল লাগে দীপক এইকাৰণে অলপ ষ্টাইলিছো হয় দীপ তাৰ ভিতৰতে ৰাইজকো কৈ দিছোঁ এতিয়া বিশ্বকৰ্মা পূজাত আহিছে কেনেকুৱা লাগিছে দীপৰ পূজাখন বহুত কষ্ট কৰি পাতিছোঁ হয় তো আমি কিমানখিনি ভাল পাইছোঁ তো সেইটোৰ ওপৰত আমি ইমান চৰ্চা নকৰোঁ হয় যিমানসকল বাহিৰৰ ব্যক্তি আহিছে বা আমাৰ ড্ৰাইভাৰ ভাই বন্ধুৰ পৰিবাৰ আহিছে ফেমিলি আহিছে তেখেতসকলে যদি খাই বৈ সন্তুষ্ট আমি পূজাখন 100% বুলি ক'ম আৰু খাই কেনেকুৱা লাগিল কি লাগিল আমি খাইছোঁ আমিতো বেয়া পোৱা নাই বহুত ধুনীয়া হৈছে কিন্তু তেখেতসকলে কয় যে ভাল পাইছোঁ তেতিয়া মানে আমাৰ যিখিনি কষ্ট তাৰ মূল্যটো আমি পাম ৰাইজে বেয়া পোৱা নাই মই বহুতৰ পৰা মতামত লৈছোঁ কিন্তু ভাল পোৱা বুলি গম পাইছোঁ তেতিয়াহ'লে আমি ছেটিছফাইড ঠিক আছে আমি ছেটিছফাইড আজি 15 দিনৰ কষ্টখিনি যেতিয়া পাইছোঁ মানে ফল পাইছোঁ দেন আমি ছেটিছফাইড ঠিক আছে তোমাকো অশেষ ধন্যবাদ তুমি প্ৰত্যেক বছৰে আমাৰ প্ৰত্যেকখন ফাংচনত প্ৰত্যেকখন আমাৰ যিকোনো সৰু কমিটিৰ পূজা হওক কিবা পূজা হওক তুমি আহি বিনা স্বাৰ্থত আমাক তুমি ইমানখিনি ভিডিঅ' কৰি এনেকৈ আমাক প্ৰচাৰ কৰিছা তাৰ কাৰণে তোমাক আমাৰ টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ পৰা অশেষ ধন্যবাদ অ'কে ধন্যবাদ ময়ো আনন্দিত আমাৰ ধন মেধি মই চিনাকি কৰি দিছোঁ অলপমানকৈ সৰু সুৰাকৈ জানিব বিচাৰোঁ ধনক কেনেকুৱা লাগিছে পূজা যিহেতু দিনে ৰাতিয়ে কষ্ট কৰি আছে ধনে প্ৰত্যেক বছৰেই কৰোঁ সেইমতে এই বছৰো পূজাখনত আগভাগ লৈ আছোঁ যিহেতু মোক ৰখাও নাই তথাপি আহি আছোঁ কোনে ৰাখিব লাগে মানে কমিটিত মই নাই বুলি ক'লে তথাপি মই আছোঁ পূজাখন ভালে হৈ গৈছে ভাল লাগিছে চবৰে আমাৰ ল'ৰাবিলাকে আগ্ৰহ কৰিছে ভাল লাগিছে পূজাখন ভালকৈ হৈ গৈছে কিন্তু অহা বছৰ এই পূজাখনত
আগভাগ লোৱা মানুহখিনি অলপ দায়িত্বশীল অলপ বেছিকৈ ল'ব লাগিব দেই মই কৈছোঁ দায়িত্বটো অলপ কম হৈছে মই 3 বছৰ কৰিছোঁ আমি চাপ আৰু মই সেইমতে কৈছোঁ এইবাৰ দায়িত্ব বহুত কম লৈছে অহা বছৰত দায়িত্বখিনি অলপ বেছি হ'ব পূজাখন আৰু ভাল হ'ব লাগে আৰু ভাল হ'ব ইয়াৰ মাজত মই দিয়া ধন্যবাদ দাদা পূজাত কষ্ট কৰি আছে দাদা নামটো কি শ্ৰী গুণজিৎ ৰাজবংশী কেনেকুৱা লাগিছে আপোনাৰ ইয়াতে ভাল লাগিছে যিহেতু ইউনিয়নৰ পূজাত ভাল লাগিছে দিয়ক ধন্যবাদ এইপিনে এজনক দেখা পাইছোঁ এতিয়ালৈকে মই 2বাৰ খোৱা দেখিলোঁ এবাৰ হতে 3বাৰ হ'ল তোমাৰ কি ভোক লাগিয়ে থাকে ভোক লাগি থাকে আমি গাড়ী চলাই থাকোঁ গাড়ী চলালে কেতিয়াবা খাব পাওঁ কেতিয়াবা নাপাওঁ আজিতো পূজা বুলি দেখিছে খিচিৰি ভাজি 3বাৰ একচুৱেলি কি আমাক নাজানাকে নাজানাকে তেখেতে বিয়া পাতিছে বোলে আমি গমেই নাপাওঁ আপোনালোকে গম পায় নেকি আমিতো নাপাওঁ কিন্তু পাৰ্টিটো লাগিব কিন্তু দেই পাৰ্টিটো লাগিব সেইকাৰণে কৈছোঁ মই এটা গান গাই আছোঁ ঠিক আছে কিন্তু ডাঙৰ বস্তু নহয় কিন্তু তেওঁ যে আনিছে কাক আনিছে কি আনিছে চিনাকি কিন্তু আমাক কাকো কৰোৱা নাই ৰামচন্দ্ৰ আহিছে ৰভা তলিত বহিছে লা 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 উৰ কৰি আনিছে দীপক আছে যেহেতু আহিলে টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ বিশাল আয়োজন আজি বিশ্বকৰ্মা পূজা কেনেকুৱা লাগে খুব ভাল লাগিছে বিশ্বকৰ্মা পূজা কিয় নিজৰ ঘৰতো কৰোঁ আৰু আগৰ পৰাই কৰি আছোঁ ইউনিয়ন পূজা হোৱাৰ আগৰ পৰাই কৰি আছোঁ হয় কিন্তু ইয়াতে সময়টো দিব নোৱাৰোঁ বিশ্বকৰ্মা পূজাৰ দিনাখন সেইটো কাৰণে নিজৰ অলপ বেয়া লাগে কিন্তু দেৰিকৈ হ'লে এবাৰ আহিছোঁ সেইটো কাৰণে ভাল লাগিছে আৰু এনেকৈ আমাৰ প্ৰগ্ৰেমটো আগুৱাই যাই থাকক আমাৰ ইউনিয়নটো ভালকৈ চলি থাকক সেইটো মনৰ কামনা কৰিছোঁ আৰু ঠিক আছে ধন্যবাদ বীৰেন দাস আহিছা বিশ্বকৰ্মা পূজাত টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নত কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে দিয়া ধন্যবাদ বাবুল দা বা কাৰণ বহুত পুৰণা বন্ধু বুলিও ক'ব পাৰি চিনাকি বুলিও ক'ব পাৰি এতিয়া কওক কেনেকুৱা লাগিছে শ্ৰী বিশ্বকৰ্মা পূজাত আহি বিশ্বকৰ্মাটো আমাৰ এটা মানে উৎসৱ হয় ভাল লাগিছে দিয়ক ধন্যবাদ এয়া ভিগু কেনেকুৱা লাগিল আজি যিহেতু ভাল লাগিছে পূজা হয় এইটো পিছতে ভাল লাগিছে দিয়া ধন্যবাদ তো বন্ধুসকল চালে আজি শ্ৰী বাবা বিশ্বকৰ্মা পূজা যিহেতু আছিলে অসম টুৰিষ্ট টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ এটা বিশাল আয়োজন কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চাই থাকিব একে ব্লগছ বাই বাই